ভোটৰ সময়ত হিমন্তই উত্তৰ পাৰত টকা বিলাবলৈ যায়। এবাৰ সময়ত তেতিয়া হেমন্তই যাব উত্তৰ পাৰত টকা বিলাবলৈ, বেগানে বেগানে যাব টকা বিলাবলৈ। ভোটটো দিবা দেই, তোমালোকক চাম নহয় এনেকৈ কয়। না ভোটটো দিবা দেই, তোমালোকক চাম নহয়, বহুত দিন নহয়। আজিলৈকে বিজেপিয়ে আমাক একোৱেই দিয়া নাই। আজিলৈকে বিজেপিয়ে একো আমাক চাকৰিটো দিয়া নাই। ইমানখিনি হৈ গৈছে, আহিছেনে? ইমানখিনি হৈ গৈছে, আহিছেনে? অখিল গগৈ বেয়া, এতিয়া বিপদত অখিল গগৈয়ে সকলোৰে কামত আহিছে। অখিল গগৈ বেয়াই, এতিয়া অখিল গগৈয়ে বিপদত কাম দিছে। মোদী হিমন্ত সিহঁতি ক'ত শুই আছে? মোদী চৰকাৰৰ হেমন্ত সিহঁতি ক'ত শুই আছে? চৰকাৰক লৈ ক্ষোভ উজাৰিলে বানত সৰ্বস্ব হেৰুওৱা এগৰাকী বৃদ্ধাই। বানত ঘৰ দুৱাৰ, খেতি বাতি, সা সম্পত্তি সকলো হেৰাই এতিয়া চৰকাৰী সাহায্যৰ আশাত বাট চাই আছে বানাক্ৰান্ত লোকসকলে। এনে পৰিস্থিতিত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি বৃদ্ধাগৰাকীয়ে কয়, ইমানখিনি হৈ গৈছে, আহিছেনে কোনোবা খবৰ ল'বলৈ? অখিল গগৈক লৈ মন্তব্য বৃদ্ধাগৰাকীৰ। অখিল গগৈ বেয়া বুলি কয়, কিন্তু এতিয়া বিপদৰ সময়ত অখিল গগৈয়ে সকলোৰে কামত আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে বৃদ্ধাগৰাকীয়ে। বানৰ এই ভয়ংকৰ পৰিস্থিতিৰ প্ৰশ্ন তুলিলে যে মোদী হিমন্তহঁত ক'ত শুই আছে? চৰকাৰৰ প্ৰতিনিধিয়ে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি পৰ্যাপ্ত সাহায্য আগবঢ়াব লাগে বুলি দাবী বৃদ্ধাগৰাকীৰ। ভোটৰ সময়ত প্ৰতিশ্ৰুতি নহয়, এতিয়া বিপদৰ সময়ত বাস্তৱ সাহায্য আৰু চৰকাৰৰ উপস্থিতিতহে প্ৰয়োজন বুলি ক্ষোভ প্ৰকাশ কৰে বানত সৰ্বস্ব হেৰুওৱা বৃদ্ধাগৰাকীয়ে। অখিল গগৈ বেয়াই, এতিয়া অখিল গগৈয়ে বিপদত কাম দিছে। মোদী চৰকাৰৰ হেমন্ত সিহঁতি ক'ত শুই আছে? এবাৰ সময়ত তেতিয়া হেমন্তই যাব উত্তৰ পাৰত টকা বিলাবলৈ, বেগানে বেগানে যাব টকা বিলাবলৈ। আৰু ইয়াত যে এই কি কৰিব মানুহবিলাকক, না ভোটটো দিবা দেই, তোমালোকক চাম নহয়, বহুত দিন নহয়। আজিলৈকে বিজেপিয়ে একো আমাক চাকৰিটো দিয়া নাই। এতিয়া ইমানখিনি হৈ গৈছে, আহিছেনে? অহা নাই। এতিয়া হেৰি কি কয়, এইটো কোন এই অখিল গগৈ আহি কালি ৰেচন দি গৈছে। কেলা হেৰি দিবহি নোৱাৰে মোদী চৰকাৰৰ মানুহে। হেমন্ত হেৰি বোলে বেয়াই, অখিল গগৈ বেয়াই, এতিয়া অখিল গগৈয়ে বিপদত কাম দিছে। মোদী চৰকাৰৰ হেমন্ত সিহঁতি ক'ত শুই আছে? কি ক'ম, সেইটোকে কৈছোঁ। আমাক কিবা এটা তেওঁবিলাকে যদি তত লগাব পাৰে, হেৰি আমাৰ ওচৰত ভোট বিচাৰি আহিব, যদি নোৱাৰে আমাৰ ভোকৰ ওচৰত ভোট বিচাৰি নাহিব। তেনেকুৱা চৰকাৰ নালাগে, গম পালেনে? অখিল গগৈ বেয়াই, এতিয়া অখিল গগৈয়ে বিপদত কাম দিছে। মোদী চৰকাৰৰ হেমন্ত সিহঁতি ক'ত শুই আছে? এবাৰ সময়ত তেতিয়া হেমন্তই যাব উত্তৰ পাৰত টকা বিলাবলৈ, বেগানে বেগানে যাব টকা বিলাবলৈ। আৰু ইয়াত যে এই কি কৰিব মানুহবিলাকক, না ভোটটো দিবা দেই, তোমালোকক চাম নহয়, বহুত দিন নহয়। আজিলৈকে বিজেপিয়ে একো আমাক চাকৰিটো দিয়া নাই। এতিয়া ইমানখিনি হৈ গৈছে, আহিছেনে? অহা নাই। এতিয়া হেৰি কি কয়, এইটো কোন এই অখিল গগৈ আহি কালি ৰেচন দি গৈছে। কেলা হেৰি দিবহি নোৱাৰে মোদী চৰকাৰৰ মানুহে। হেমন্ত হেৰি বোলে বেয়াই, অখিল গগৈ বেয়াই, এতিয়া অখিল গগৈয়ে বিপদত কাম দিছে। মোদী চৰকাৰৰ হেমন্ত সিহঁতি ক'ত শুই আছে? কি ক'ম, সেইটোকে কৈছোঁ। আমাক কিবা এটা তেওঁবিলাকে যদি তত লগাব পাৰে, হেৰি আমাৰ ওচৰত ভোট বিচাৰি আহিব, যদি নোৱাৰে আমাৰ ভোকৰ ওচৰত ভোট বিচাৰি নাহিব। তেনেকুৱা চৰকাৰ নালাগে, গম পালেনে? নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।